নমস্কাৰ সহজ উপায়েৰে ইংৰাজী শিকক এই সিৰিজটোৰ আজি ডে 45 হয় আৰু আজিৰ এই ডে 45 তো মই আপোনালোকৰ বাবে লৈ আহিছো কিছুমান মিক্স প্ৰেক্টিস সেন্টেন্সেস আজিৰ এই ভিডিওটোত মই আপোনালোকৰ বাবে 5-6টা টপিকৰ ওপৰত বিভিন্ন বাক্য লৈ আহিছো আৰু এই বাক্যবোৰ আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন কনভাৰসেশনত ব্যৱহাৰ কৰিয়ে থাকিব লগা হয় গতিকে ভিডিওটো খুব ইন্টাৰেস্টিং আৰু আমাৰ ডে টু ডে লাইফৰ কনভাৰসেশনৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব আপোনালোকে ভিডিওটো 1 সেকেন্ড স্কিপ নকৰাকৈ হেকলৈকে চাওক আৰু প্ৰত্যেকটো কনসেপ্ট বুজি লৈ আৰু আপোনালোকেও এনে ধৰণে বিভিন্ন অসমীয়া বাক্য ইংৰাজীলৈ ট্ৰান্সলেট কৰিবলৈ বা কৈ থাকিবলৈ যত্ন কৰক ডেফিনেটলি আপোনালোকেও আপোনালোকৰ স্পিকিং এবিলিটি বা ৰাইটিং এবিলিটি ইমপ্ৰুভ কৰিব পাৰিব আৰু আপোনালোকে বহুতেই ভিডিওবোৰ চাই কিন্তু লাইক আৰু শেয়াৰ কৰি নাযায় প্লিজ ভিডিওবোৰ লাইক কৰক আৰু শেয়াৰ কৰক আপোনালোকৰ লাইক আৰু শেয়াৰে মোৰ ভিডিও বনোৱাত যথেষ্ট মেটাৰ কৰে আৰু আপোনালোকৰ মাজত কোনো লাৰ্নাৰ্ছে যদি অনলাইন মাধ্যমৰ জৰিয়তে মোৰ হৈতে কোনো নোট মুখস্থ নকৰাকৈ এনেদৰে কেৱল প্ৰেক্টিছৰ মাধ্যমেৰে স্পোকেন ইংলিছৰ লগতে ইংলিছ গ্ৰামাৰ শিকিব বিচাৰে তেতিয়াহলে স্ক্ৰিনত ওলাই থকা নাম্বাৰটোত আপোনালোকে মোৰ হৈতে ডাইৰেক্টলি যোগাযোগ কৰিব পাৰে অন্যথা আপোনালোকৰ নাম আৰু এড্ৰেছ WhatsApp কৰক আমাৰ ফালৰ পৰা সময় অনুসৰি আপোনালোকক ক্লাছৰ আপডেট কৰা হ'ব সো আহক এটা ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডে টু ডে লাইফত প্ৰায় এনে ধৰণৰ কিছুমান বাক্য কৈ থাকো যে তোমাক ষ্টেচন গৈ পাবলৈ কেই মিনিটমান সময় লাগিব তোমাক ষ্টেচন গৈ পাবলৈ কেই মিনিটমান সময় লাগিব এই বাক্যটো যদি আপুনি কাৰোবাক ক'ব লগা হয় আপুনি কেনেদৰে ক'ব এবাৰ ভিডিওটো পোষ্ট কৰি লৈ ইয়াক ভাবি চাবলৈ যত্ন কৰক সো আমি এই বাক্যটো যেটা ইংৰাজীত ক'ব লগা হ'ব তোমাক কেই মিনিটমান সময় লাগিব মই ভৱিষ্যতৰ কাৰণে কৈছো যেটা ভৱিষ্যতৰ কাৰণে কম তেনেকুৱা ক্ষেত্ৰত আমি এটা ফ্ৰেজ ইউজ কৰিব লাগে হেইটো হ'ল it takes time আৰু আমি ভৱিষ্যতৰ বাবে কোৱাৰ কাৰণে আমি ব্যৱহাৰ কৰিম it will take time এনে ধৰণে আমি ফ্ৰেজটো স্টাৰ্ট কৰিম কিন্তু আমি বাক্যটোত কৈছিলো যে তোমাক ষ্টেচন গৈ পাবলৈ কিছু সময় লাগিব তোমাক বুলি কোৱাৰ লগে লগে আমি বাক্যটো কেনেদৰে ক'ব লাগিব তাৰ বিষয়ে আমি জানিব লাগিব সো তেতিয়া আমি বাক্যটো ক'ব লাগিব it will take you a few minutes to get the station it will take you a few minutes to get the station it will take you তোমাক লাগিব কি লাগিব a few minutes কেই মিনিটমান সময় লাগিব to get the station বা to reach the station এনে ধৰণে আমি বাক্যটো ইংৰাজীত ক'ব পাৰো ঠিক আছে এতিয়া সো আমি নেক্সট এক্সাম্পলটো সব কি কৈছে মোৰ অফিচলৈ হাজু হবৰ হল মোৰ অফিচলৈ হাজু হবৰ হল এই বাক্যটো আপোনালোকে কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক মই বাক্যটো ক'লো যে মোৰ অফিচলৈ হাজু হবৰ সময় হল মানে মোৰ অফিচলৈ ৰেডি হোৱাৰ সময় হল বা হাজু হবৰ হল এনে ধৰণে যেতিয়া ক'বলৈ যাওঁ তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো আৰম্ভ কৰিব লাগে each time to ৰে আমি বাক্যটো আৰম্ভ কৰিব লাগে কিন্তু বাক্যটোত মই কৈছো মোৰ অফিচলৈ হাজু হবৰ হল বা হাজু হোৱাৰ সময় হল এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব it's time for me to get ready for the office it's time for me to get ready for the office এনে ধৰণে আমি it's time for me it's time for him it's time for her তাৰ পিছত আমি টুৰ পিছত ভাৰ্বটো ব্যৱহাৰ কৰিব লাগে সো এনে ধৰণে আপোনালোকে বিভিন্ন বাক্য প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰক আপোনালোকে 2-4টা বাক্য প্ৰেক্টিস কৰাৰ লগে লগে এই সেন্টেন্সবোৰ আপোনালোকৰ মনত ৰাখিবলৈ আৰম্ভ কৰিব ঠিক আছে এতিয়া সো আমি নেক্সট এক্সাম্পলটো সব কি কৈছে মই তোমাক হিহতৰ লগত তাত থাকিবলৈ নিদিও মই তোমাক হিহতৰ লগত তাত থাকিবলৈ নিদিও এই বাক্যটো যদি আপুনি ইংৰাজীত কাৰোবাক ক'ব লগা হয় আপোনাৰ ঘৰৰ কাৰোবাক যদি আপুনি এই বাক্যটো ক'ব লগা হয় যে মই তোমাক হিহতৰ লগত তাত থাকিবলৈ নিদিও বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো কেনেদৰে ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক ভিডিওটো পজ কৰি লওক আৰু বাক্যটো ভাবি চাওক মই তোমাক নিদিও মই তোমাক কিবা এটা কৰিবলৈ দিম মই তোমাক কিবা এটা কৰিবলৈ নিদিও এনে ধৰণে দিম দিও দিছিলো দিয়া নাছিলো এনে ধৰণে যেতিয়া বাক্যটো ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত let verb টো ব্যৱহাৰ কৰিব লগা হয় সো মই বাক্যটো কৈছো যে মই তোমাক হিহতৰ লগত তাত থাকিবলৈ নিদিও ভৱিষ্যতে নিদিও বুলি কৈছো নিগেটিভ এটা ষ্টেটমেন্ট হয় তেতিয়া আমি বাক্যটো ক'ব লাগিব I won't let you be there with them মই হিহতৰ লগত তোমাক তাত থাকিবলৈ নিদিও বুলি কওঁতে আমি বাক্যটো কলো I won't let you be there with them এনে ধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স সব কি কৈছে ঘৰ সাফ কৰাৰ পাছত তাই ভাগৰুৱা হৈ পৰিল ঘৰ সাফ কৰাৰ পাছত বা ঘৰটো সাফ কৰাৰ পাছত তাই ভাগৰুৱা হৈ পৰিল
এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত প্ৰায়ে ব্যৱহাৰ কৰি থাকো আমি কওঁ যে ঘৰটো সাফ কৰাৰ পাছত তাই ভাগৰুৱা হৈ পৰিল বা হৈ পৰিছিল এনে ধৰণে যদি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আপুনি বাক্যটো কেনেদৰে ক'ব লাগে বা কেনেদৰে ক'ব পাৰিব তাৰ বিষয়ে এবাৰ প্ৰথমে ভাবি চাবলৈ যত্ন কৰক সো আমি এই বাক্যটো যদি ইংৰাজীত ক'বলৈ যাওঁ ঘৰটো সাফ কৰাৰ পাছত বুলি কওঁতে আমি বাক্যটো ক'ব পাৰো আফটাৰ ক্লিনিং দ্য হাউস আফটাৰ ক্লিনিং দ্য হাউস ঘৰটো সাফ কৰাৰ পাছত তাই ভাগৰুৱা হৈ পৰিছিল এই ভাগৰ লগা কামটো তাই হৈছিল বুলি কওঁতে আমি বাক্যটো she was tired ক'ব নোৱাৰো সো তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কিবা এটা কাম হৈছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব she got tired সো আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল after cleaning the house she got tired after cleaning the house she got tired ঘৰটো সাফ কৰাৰ পাছত তাই ভাগৰুৱা হৈছিল বা ভাগৰুৱা হৈ পৰিছিল এনে ধৰণে আমি বাক্যটো ক'ব লাগে ঠিক আছে এতিয়া সব আমি নেক্সট সেন্টেন্সটো সব কি কৈছে তাই মোক পাৰ্টিটোলৈ নিমন্ত্ৰণো কৰা নাছিল এই বাক্যটো সব তাই মোক পাৰ্টিটোলৈ নিমন্ত্ৰণো কৰা নাছিল এই বাক্যটো আপুনি ইংৰাজীত কেনেদৰে ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক ডেফিনেটলি এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফত ইউজ কৰিয়ে থাকো মই বাক্যটো কৈছো যে তাই মোক পাৰ্টিটোলৈ নিমন্ত্ৰণো কৰা নাছিল মই নিমন্ত্ৰণ বুলি কৈছো মই নিমন্ত্ৰণটোত অকমান এমফাসাইজ কৰিছো এই নিমন্ত্ৰণটোত মই জোৰ দিছো এনে ধৰণে জোৰ দি ক'বলৈ যাওঁতে আপোনালোকে বাক্যটোত কি ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে নিশ্চয় জানে অলৰেডি এই টপিকটোৰ ওপৰত মই 2-3 বাৰ ভিডিও ক্ৰিয়েট কৰিছো সো আপুনি যদি বাক্যটো সিম্পলি ক'বলৈ যায় আপুনি ক'ব পাৰে যে she didn't invite me to the party she didn't invite me to the party তাই মোক পাৰ্টিটোলৈ নিমন্ত্ৰণ কৰা নাছিল মই নিমন্ত্ৰণো কৰা নাছিল বুলি কওঁতে মই বাক্যটো ক'ব লাগিব she didn't even invite me to the party she didn't even invite me to the party তাই মোক পাৰ্টিটোলৈও নিমন্ত্ৰণ কৰা নাছিল she didn't even invite me to the party এনে ধৰণে বাক্য এমফাসাইজ কৰিবলৈ যাওঁতে আমি even এই ওয়াৰ্ডটো ব্যৱহাৰ কৰো ঠিক আছে এটা আমি নেক্সট সেন্টেন্স কি কৈছে মোক নুহুদাকৈয়ে হি মোৰ ল্যাপটপটো ব্যৱহাৰ কৰিছিল মোক নুহুদাকৈয়ে হি মোৰ ল্যাপটপটো ব্যৱহাৰ কৰিছিল এনে ধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো মোক নুহুদাকৈ তাই বজাৰলৈ গৈছিল মোক নুহুদাকৈ তাই মোৰ ৰুমত সোমাইছিল এনে ধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমাৰ ডে টু ডে লাইফৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সো মই বাক্যটো ক'লো যে মোক নুহুদাকৈ হি মোৰ ল্যাপটপটো ব্যৱহাৰ কৰিছিল এই বাক্যটো আপুনি ইংৰাজীত কেনেদৰে ক'ব এবাৰ ভাবি চাওক এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব মোক নুহুদাকৈ নকৰাকৈ এনে ধৰণে ক'বলৈ যাওঁতে আমি উইদাউট প্ৰিপজিশনটো ব্যৱহাৰ কৰিব লগা হয় সো তেতিয়া আমি বাক্যটো ক'ব লাগিব হি ইউজড মাই ল্যাপটপ উইদাউট আস্কিং মি হি ইউজড মাই ল্যাপটপ উইদাউট আস্কিং মি মোক নুহুদাকৈ হি মোৰ ল্যাপটপটো ব্যৱহাৰ কৰিছিল বুলি কওঁতে আমি বাক্যটো ক'লো হি ইউজড মাই ল্যাপটপ উইদাউট আস্কিং মি ঠিক আছে এতিয়া সো আমি নেক্সট সেন্টেন্স কি কৈছে পঢ়ি থাকুতে ফোনটো কিয় ব্যৱহাৰ কৰা এই বাক্যটো কি কৈছে পঢ়ি থাকুতে ফোনটো কিয় ব্যৱহাৰ কৰা কিবা এটা কাম কৰি থাকুতে অন্য এটা কাম কিয় কৰা এনে ধৰণে যেতিয়া আমি বাক্য ক'ব লগা হয় বা এনে ধৰণৰ যেতিয়া আমি প্ৰশ্ন কৰিব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ইংৰাজীত ক'ব পাৰো তাৰ বিষয়ে এবাৰ ভাবি চাওক যেতিয়া কিবা এটা কাম কৰি থাকুতে আমি অন্য এটা কাম কৰাৰ কথা কওঁ তেনেকুৱা ক্ষেত্ৰত আমি while এই ওয়াৰ্ডটো বা এই প্ৰিপজিশনটো ব্যৱহাৰ কৰো সো আমি তেতিয়া বাক্যটো কেনেদৰে ক'ব লাগিব তুমি ফোন কিয় ব্যৱহাৰ কৰা কিতাপ পঢ়ি থাকুতে এনে ধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব why do you use your phone while reading why do you use your phone while reading মানে কিতাপ পঢ়ি থাকুতে বা পঢ়ি থাকুতে তুমি কিয় মোবাইল ইউজ কৰা why do you use your phone while reading এনে ধৰণে আমি বাক্যখিনি ক'ব লাগে হেইটো সঠিক সিদ্ধান্ত বুলি বুজিবলৈ মোক বহুত সময় লাগিছিল এই বাক্যটো কি কৈছে হেইটো সঠিক সিদ্ধান্ত বুলি বুজিবলৈ মোক বহুত সময় লাগিছিল মই এনে ধৰণৰ বাক্য এটা আপোনালোকক ইয়াৰ আগত কৈ আহিছো হেইটো সঠিক সিদ্ধান্ত বুলি বুজিবলৈ মোক বহুত সময় লাগিছিল এতিয়া মই বাক্যটো পাষ্টত লৈছো এই বাক্যটো আপোনালোকে কেনেদৰে ইংৰাজীত ক'ব এবাৰ ভাবি চাওক মই অলৰেডি আপোনালোকক কৈ আহিলো যে যেতিয়া সময় লাগিছিল বুলি ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটোত ব্যৱহাৰ কৰিছিলো it takes time মই এটা বাক্যটো পাষ্টত কৈছো পাষ্টত কোৱাৰ লগে লগে আপোনালোকে কেনেদৰে ক'ব এবাৰ কৈ চাওক সো মই বাক্যটো কৈছিল যে হেইটো সঠিক সিদ্ধান্ত বুলি বুজিবলৈ মোক বহুত সময় লাগিছিল বুলি ক'বলৈ যাওঁতে আমি বাক্যটো ক'ব লাগিব it took me a long time মোক বহুত সময় লাগিছিল কি কাৰণে বহুত সময় লাগিছিল it took me a long time to realize that was a right decision
এনেধৰণে আমি বাক্যটো ক'ব লাগিব it took me a long time to realize that was a right decision এনেধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো যে it took me a long time to realize that was a right decision এনেধৰণে আপোনালোকে বিভিন্ন বাক্য বিভিন্ন টেন্সত কৈ চাবলৈ যত্ন কৰক বিভিন্ন টেন্সত একেটা বাক্যকে ফৰ্ম কৰক ডেফিনেটলি আপোনালোকৰ বাবে কনসেপ্টবোৰ সহজ হ'ব ঠিক আছে এতিয়া চাও আমি নেক্সট সেন্টেন্স কি কৈছে তাই ক্ষমতা উপলব্ধি কৰাৰ সময় আহিল তাই ক্ষমতাৰ উপলব্ধি কৰাৰ সময় আহিল এনেধৰণৰ বাক্য কওঁ তাই মানে তাই যেটো পাৱাৰ হয় পাৱাৰটো বুজাৰ সময় আহিল এনেধৰণে যেতিয়া ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত আমি বাক্যটো কেনেদৰে ক'ব পাৰো এই এনেধৰণৰ সেন্টেন্স এটাও মই ইয়াৰ আগত কৈ আহিলো সেকেন্ড সেন্টেন্সটো এনেধৰণৰ বাক্যই কৈছিলো এই বাক্যটো এবাৰ কৈ চাবলৈ যত্ন কৰক সো এই বাক্যটো আমি যেতিয়া ক'বলৈ যাম তেতিয়া আমি কি ক'ম তাইৰ সময় আহিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব ইটস টাইম ফৰ হাৰ তাই সময় আহিল কি সময় আহিল উপলব্ধি কৰাৰ সময় আহিল ইটস টাইম ফৰ হাৰ টু ৰিয়েলাইজ হাৰ পটেনশিয়েল এনেধৰণে আমি বাক্যটো ক'ব লাগিব আমি বাক্যটো ক'লো যে ইটস টাইম ফৰ হাৰ টু ৰিয়েলাইজ হাৰ পটেনশিয়েল মানে তাইৰ যেটো পটেনশিয়েল হয় পটেনশিয়েল টু ৰিয়েলাইজ কৰাৰ বা বুজি পোৱাৰ সময় আহিল তাইৰ সময় হ'ল এনেধৰণে ক'বলৈ যাওঁতে আমি বাক্যটো ক'লো ইটস টাইম ফৰ হাৰ টু ৰিয়েলাইজ হাৰ পটেনশিয়েল ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই সহায় কৰিব বিচাৰিছিলো কিন্তু তেওঁলোকে মোক কৰিব নিদিলে এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কওঁ এনেধৰণৰ বাক্য এটাও মই ইয়াৰ আগৰ যেটো থাৰ্ড এক্সাম্পল হয় থাৰ্ড এক্সাম্পলটোত কৈ আহিছিলো সো মই বাক্যটো কৈছো যে মই সহায় কৰিব বিচাৰিছিলো কিন্তু তেওঁলোকে মোক নিদিলে কিবা এটা কাম কৰিবলৈ দিয়া বা নিদিয়া বুলি ক'বলৈ যাওঁতে আমি বাক্যটো লেট ব্যৱহাৰ কৰিব লাগিব সো এই বাক্যটো আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো এবাৰ আপোনালোকে ট্ৰান্সলেট কৰি চাবলৈ যত্ন কৰক সো বাক্যটো কি কৈছে মই সহায় কৰিব বিচাৰিছিলো বুলি কওঁতে আমি কম আই ওয়ান্টেড টু হেল্প মই সহায় কৰিব বিচাৰিছিলো কিন্তু তেওঁলোকে মোক নিদিলে বুলি এইটো কৰিবলৈ নিদিলে বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I wanted to help but they didn't let me do it I wanted to help মই সহায় কৰিব বিচাৰিছিলো but they didn't let me do it কিন্তু তেওঁলোকে মোক এইটো কৰিব নিদিলে বুলি কওঁতে আমি বাক্যটো ক'লো but they didn't let me do it কিন্তু তেওঁলোকে মোক এইটো কৰিব নিদিলে ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে তাই ফোন নকৰাত হি অলপ চিন্তিত হৈছিল এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত কৈ থাকো তাই ফোন নকৰাত হি অলপ চিন্তিত হৈছিল এই বাক্যটো যদি আপোনালোকে ইংৰাজীত ক'ব লগা হয় তেনেকুৱা ক্ষেত্ৰত কেনেদৰে বাক্যটো ইংৰাজীত ক'ব এবাৰ ভাবি চাবলৈ যত্ন কৰক আপোনালোকে ট্ৰাই কৰক ডেফিনেটলি পাৰিব সো বাক্যটোৱে চাওক কি কৈছে তাই ফোন নকৰাত হি অলপ চিন্তিত হৈছিল হি অলপ চিন্তিত হৈছিল বুলি কওঁতে আপুনি বাক্যটো ক'ব লাগিব হি গট এ লিটল worried এই বাক্যটো চাওক হি গট এ লিটল worried হি অলপ চিন্তিত হৈছিল তাৰ পিছত চাওক কি কৈছে তাই ফোন নকৰাত বা তাই যেতিয়া ফোন কৰা নাছিল বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব when she didn't call so আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল he got little worried when she didn't call যেতিয়া তাই ফোন কৰা নাছিল হি অলপ চিন্তিত হৈছিল he got a little worried when she didn't call এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে আনকি তাইও মোক হসা কথা কোৱা নাছিল বা ক'ব আনকি তাইও মোক হসা কথা ক'ব বিচৰা নাছিল এনেধৰণৰ বাক্যও আমি আমাৰ ডে টু ডে লাইফত ব্যৱহাৰ কৰো আনকি তাইও মোক হসা কথা ক'ব বিচৰা নাছিল আনকি তাইও মোক সহায় নকৰিলে এনেধৰণৰ যিবোৰ বাক্য কওঁ এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব পাৰো সো এই বাক্যটো যেতিয়া আমি ইংৰাজীত ক'ব লগা হ'ব আনকি তাইও বুলি কওঁতে আমি বাক্যটো আৰম্ভ কৰিব লাগিব ইভেন সি ৰে সো তেতিয়া আমাৰ বাক্যটো হ'ব even she didn't want to tell me the truth even she didn't want to tell me the truth আনকি তাইও মোক হসা কথা ক'ব বিচৰা নাছিল even she didn't want to tell me the truth এনেধৰণে আমি বাক্যটো ক'ব লাগিব ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে হেক নকৰাকৈ হি অফিচৰ পৰা ওলাই গৈছিল কাম হেক নকৰাকৈ হি অফিচৰ পৰা ওলাই গৈছিল কিবা এটা কাম নকৰাকৈ বুলি কওঁতে আমি উইদাউট ব্যৱহাৰ কৰিব লাগে ইয়াৰ বিষয়ে মই কৈ আহিছো সো তেতিয়া আমি বাক্যটো কেনেদৰে কম আমি ক'ব লাগিব হি লেফট দ্য অফিচ উইদাউট ফিনিশিং দ্য ৱৰ্ক হি লেফট দ্য অফিচ হি অফিচ এৰি গুচি গৈছিল বা অফিচৰ পৰা ওলাই গৈছিল উইদাউট ফিনিশিং দ্য ৱৰ্ক কামটো শেষ নকৰাকৈ আমাৰ কমপ্লিট সেন্টেন্সটো হ'ল হি লেফট দ্য অফিচ উইদাউট ফিনিশিং দ্য ৱৰ্ক ঠিক আছে এতিয়া আমি নেক্সট সেন্টেন্স কি কৈছে মই কালিৰ ভিতৰত নথিপত্ৰখিনি জমা কৰি দিম এই বাক্যটো চাওক কি কৈছে মই কালিৰ ভিতৰত বা অহা কালিলৈকে নথিপত্ৰবোৰ জমা কৰি দিম এই বাক্যটো আমি যদি ইংৰাজীত ক'ব লগা হয় আমি কেনেদৰে ক'ব পাৰো এবাৰ ভাবি চাবলৈ যত্ন কৰক
এই বাক্যটো হল ফিউচাৰ পাৰফেক্ট টেন্সৰ এটা সিম্পল সেন্টেন্স এই বাক্যটো আমি ফিউচাৰ পাৰফেক্টত ক'ব লাগিব সো মই বাক্যটো কি কলো মই কালিৰ ভিতৰত বা অহা কালিলৈকে নথিপত্ৰবোৰ জমা কৰি দিম বুলি কওঁতে আমি বাক্যটো ক'ব লাগিব I will have submitted the documents by tomorrow I will have submitted the documents by tomorrow মই অহা কালিৰ ভিতৰত বা অহা কালিলৈ লৈকে ডকুমেন্টছবোৰ জমা কৰি দিম ঠিক আছে এতিয়া আমি লাষ্ট সেন্টেন্সটো সব কি কৈছে তুমি সময়মতে অফিসত উপস্থিত থাকিব লাগিব এই বাক্যটো সব কি কৈছে তুমি সময়মতে অফিসত উপস্থিত থাকিব লাগিব কিবা এটা কৰিব লাগিব বুলি কওঁতে আমি কেনেদৰে বাক্যটো ফৰ্ম কৰিব লাগে ইয়াৰ আগৰ যেটো প্ৰেক্টিস ভিডিও সেই প্ৰেক্টিস ভিডিওটোত মই আপোনালোকক কৈ আহিছো সো এতিয়া সব বাক্যটো কি কৈছে তুমি সময়মতে অফিসত উপস্থিত থাকিব লাগিব তুমি অফিসত থাকিব লাগিব বুলি কওঁতে আমি বাক্যটো কি কম you have to be at office তুমি অফিসত থাকিব লাগিব সময়মতে বুলি কওঁতে আমি বাক্যটোত ক'ব লাগিব on time so তেতিয়া আমাৰ কমপ্লিট সেন্টেন্সটো হ'ব you have to be at office on time on time তুমি সময়মতে অফিসত উপস্থিত থাকিব লাগিব এনে ধৰণৰ বাক্য আমি আমাৰ ডে টু ডে লাইফৰ বিভিন্ন সিচুৱেচনত বিভিন্ন সময়ত ব্যৱহাৰ কৰি থাকিব লগা হয় গতিকে এই বাক্যবোৰ আমি কেনেদৰে ইংৰাজীত ক'ব লাগে তাৰ বিষয়ে জনাটো আমাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ সো মই আশা কৰিছো আপোনালোকে এই কনসেপ্টবোৰ বুজিব পাৰিছে আৰু আপোনালোকে এনেদৰে বিভিন্ন বাক্য ঘৰতে প্ৰেক্টিস কৰিবলৈ যত্ন কৰিব যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি দিয়ক আৰু যদি আপোনালোকৰ কিবা টপিক বা কোৱেশ্চন আছে দেন লেট মি নো ইন দা কমেন্ট বক্স বিলো মই আপোনালোকৰ টপিক আৰু কোৱেশ্চনৰ ওপৰত ভিডিও প্ৰস্তুত কৰিবলৈ যত্ন কৰিম আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই প্লিজ সাবস্ক্ৰাইব কৰি লৈ অল নোটিফিকেশন অন কৰি ল'ব মই আপোনালোকৰ বাবে এনে ধৰণৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে